আজি মই বনাম কণী আৰু আলু দিম। তাৰপিছত মই এতিয়া আলুখিনি মানে সিজাই পেলাই হেৰি কৰি ল'লোঁ। ইয়াত কণীখিনি ভাজি থৈছোঁ। তাৰ লগতে মই আলু ইয়াত গোটাকৈ ভাজি লৈছোঁ। ভাজি পেলাই কাঢ়ি থৈছোঁ এই আলু। এই আলুহে কিন্তু দেই, কণী নহয়, চাব আপোনালোকে। আলুখিনিও দিম আজি মই এনেকৈ। যিমানখিনি আলু আছে গোটেই আলুখিনি মই এনেকৈ ভাজি লওঁ। তাৰপিছত মই এইখিনি আলু আকৌ ভাজি লওঁ। আলুখিনি ভাজি লৈছোঁ। এই আলু মই একেদৰে এইখিনি আলু ভজা নিচিনাকৈ ভাজি পেলাই কাটি থ'লোঁ। ইয়াৰ পাছত মই ইয়াত এতিয়া পিঁয়াজ, জলকীয়া, ধনিয়া যিখিনি দিব লাগে মা মছলা সকলোখিনি দিম। এইখিনি মই পূৰা ভাজিম। ইয়াৰ পাছত দিলোঁ মই বিলাহীখিনি পূৰা ভাজি ল'ম। একদম পূৰা ভাজি গলি যাব লাগিব। বিলাহী ইয়াতে মছলা চছলা সকলোখিনি দি দিম, যি দিব লাগে। ইয়াত মই মছলা সকলো দিলোঁ। এতিয়া মই ভাজি আছোঁ। ইয়াত বিলাহীখিনি গলিবৰ কাৰণে মই অকণমান ইয়াত গৰম পানী দিম, যাতে বিলাহীখিনি গলি যায়। এই গ্ৰেভিটো মই এনেকৈ বনাই ল'ম। এতিয়া আলু মই ভাজি থৈছিলোঁ। এতিয়া এনেকৈ অলপ ভাঙি পেলাই মই এইখিনিৰ লগতে ভালকৈ ভাজিম। এতিয়া আমাৰ গ্ৰেভিটোৰ জোলটো ভাল হ'ব। মই ইয়াৰ গ্ৰেভিৰ কাৰণে জোল দি দিলোঁ। আপোনালোকক যিমান লাগে সিমানখিনি আপোনালোকে দি ল'ব। মই অকণ বেছিকৈ দিছোঁ, কাৰণ উতলিব লাগিব, মছলাখিনি গোটেই পাক খাব লাগিব, সেইটো কাৰণে পূৰা মিলি যাব লাগিব। এতিয়া মই গ্ৰেভি ইমানখিনিয়ে ৰাখিম। মই ইয়াতে কণী আৰু আলুখিনি দি দিলোঁ লাহে লাহে। আৰু অলপ উতলিব লাগিব, ভালকৈ অলপ উতলক। ঢাকোন মাৰি দিব। একেবাৰে সহজতে বনাব পৰা আলু কণী দম মোৰ ৰেডি হৈ গ'ল। মই এতিয়া ধনিয়া পাত ওপৰত দি দিছোঁ। একে সহজতে বনাব পাৰিব আপোনালোকে। খালি কুকাৰত কণী আৰু আলুটো বইল কৰি ল'লেই হ'ল। বাকলিখিনি গুচাই একে সহজতে খুব সোনকালে বনাব পৰা এটা ৰেচিপি আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই।